এনাটমি অফ ফ্লাৱাৰিং প্লেণ্টৰ 2016 পৰা 2023 যিখিনি প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন আছে সেইখিনি কুইকলি ছল্ভ কৰিম। তোমালোকে খালি কুৱেশ্যনটো এবাৰ চাই ল'বা, চাই কেনে নিজে এবাৰ এটেম্প কৰিব চাবা, তাৰপিছত এক্সপ্লেনেশ্যনখিনিৰ কাৰণে প্ৰচিড কৰিলে হ'ল। তো 2016 পৰা আৰম্ভ কৰিছোঁ। স্পেচিয়েলাইজড এপিডাৰ্মেল চেলছ ছাৰাউণ্ডিং দ্য গাৰ্ড চেলছ আৰ কল্ড। তো আমি অলৰেডি এইটো জানো কি হ'ব, কমপ্লিমেণ্টাৰী চেলছটো নহয়, ছাবচিডিয়াৰী চেলছ এইটো হ'ব। বুলিফৰ্ম চেলছ আমাৰ কিহত হ'ব? বুলিফৰ্ম চেলছ মন'কটছৰ লিভছত আছে, আৰু লেণ্টি চেলছবিলাক কিহত আছে? লেণ্টি চেলছবিলাক ষ্টেমৰ যিবিলাক ষ্টমাটা হয় সেইবিলাকক লেণ্টি চেলছ বুলি এনেকৈ মনত ৰাখিব পাৰে। গেছিয়াছ এক্সচেঞ্জৰ কাম ইয়াতে হ'ব। তো ডায়েগ্ৰামটো দিয়া হৈছে ইয়াতে। এইকেইটা হৈছে কি হয়, এইকেইটা বিন শেপেড, এইকেইটা গাৰ্ড চেল বুলি কয় ষ্টমাটাৰ। আৰু ষ্টমাটাৰ চাৰিওফালে যিবিলাক এইবিলাক এপিডাৰ্মেল চেল, মডিফাইড এপিডাৰ্মেল চেলছ থাকিব, এইবিলাকক কি বুলি কয়? ছাবচিডিয়াৰী চেলছ বুলি কয়। আৰু ইয়াতে আমি কমপ্লিমেণ্টাৰী চেলটোৰ বিষয়ে অলপ জানিব লাগিব। কমপ্লিমেণ্টাৰী চেলছ আৰ দ্য আনচুবেৰাইজড লুজলি এৰেঞ্জ পেৰেনকাইমা চেলছ ইন দ্য বাৰ্ক লেণ্টি চেলছ। তো আমি লেণ্টি চেলছ অলৰেডি পঢ়িছোঁ। লেণ্টি চেলছত লুজলি এৰেঞ্জ যিবিলাক চেলছ থাকে এইবিলাকত আনচুবেৰিনৰ লেয়াৰ নাথাকিব। তো সেইবিলাকক কি বুলি কয়? কমপ্লিমেণ্টাৰী চেলছ বুলি কয়। তো আমাৰ কাৰেক্ট এনচাৰটো কি হ'ব? এনচাৰ বি, ছাবচিডিয়াৰী চেলছ। স্পেচিয়েলাইজড এপিডাৰ্মেল চেলছ ছাৰাউণ্ডিং দ্য গাৰ্ড চেলছ আৰ কল্ড ছাবচিডিয়াৰী চেলছ। আৰু দিছ টুগেডাৰ হোল থিং ইজ কল্ড দ্য ষ্টমাটেল এপাৰেটাছ। ষ্টমাটেল এপাৰেটাছ। তো তেনেকৈও কুৱেশ্যনটো আহিব পাৰে। এই দুটা বস্তু জানিব লাগিব, গাৰ্ড চেল আৰু ছাবচিডিয়াৰী চেলৰ ৰিলেটেড। Cortex is a region found between endodermis and pith, endodermis and vascular bundle, epidermis and the stele, epidermis and the endodermis. তো আমি কৰ্টেক্স কোনটো লেয়াৰক কওঁ? কৰ্টেক্স হ'ল আমাৰ যিখিনি পেৰেনকাইমা চেল থাকে এপিডাৰ্মিছৰ বিনিথ দ্য এপিডাৰ্মিছ, সেইখিনিক আমি কৰ্টেক্স বুলি কওঁ। তো লোৱাৰ লিমিটটো কোনটো হ'ব? এণ্ডোডাৰ্মিছটো হ'ব নেকি? তো এণ্ডোডাৰ্মিছটো নহয়। কিহৰ কাৰণে? এণ্ডোডাৰ্মিছ ইজ দ্য লাষ্ট লেয়াৰ অফ দ্য কৰ্টেক্স বুলি পঢ়োঁ। তো এইটো অপশ্যনটো নহ'ব। পিঠ হ'লে হ'ব নেকি? এণ্ডোডাৰ্মিছটো পিঠ হ'ব নেকি? সেইটো নহয়, কাৰণ তাতে মাজত ভাস্কুলাৰ বাণ্ডলবিলাক আহিব। ভাস্কুলাৰ বাণ্ডল ইজ নট এ পাৰ্ট অফ কৰ্টেক্স। এণ্ডোডাৰ্মিছ এণ্ড ভাস্কুলাৰ বাণ্ডল। তো এণ্ডোডাৰ্মিছ আৰু ভাস্কুলাৰ বাণ্ডলৰ মাজত কি থাকিব? আৰু পেৰেনকাইমা চেল আছে বেলেগ, তো পেৰিচাইকেল বুলি কয়। তো পেৰিচাইকেলটো আকৌ কৰ্টেক্স নহয়, তো এইটো অপশ্যনটো নহ'ব। এতিয়া আমাৰ হাতত অপশ্যন আছে কি? এপিডাৰ্মিছ এণ্ড ষ্টেলি। তো এইটোৱে কাৰেক্ট অপশ্যন হ'ব। তথাপি আমি ডায়েগ্ৰাম এটা দি চাওঁ, ঠিক আছে। তো আউটাৰ যিটো লেয়াৰ এইটো কি হয়? এপিডাৰ্মিছ হয়। আৰু ইনাৰ যিটো এইটো লেয়াৰ এণ্ডোডাৰ্মিছ বুলি যিটোক আমি কওঁ, ইট ইজ নাথিং বাট দ্য লাষ্ট লেয়াৰ অফ দ্য কৰ্টেক্স। তো এইটো আমি কৰ্টেক্সৰ ভিতৰৰ বস্তু হ'ব। তো কৰ্টেক্সৰ এণ্ডোডাৰ্মিছৰ ভিতৰৰ যিটো লেয়াৰ সেইটোক কি বুলি কয়? এইটো লেয়াৰটোক কি বুলি কয়? পেৰিচাইকেল বুলি কয়। পেৰিচাইকেল বুলি কয়। আৰু পেৰিচাইকেলৰ পৰা একদম পিঠলৈ যিখিনি গোটেই পাৰ্টটোক কৰ্টেক্স ষ্টেলি বুলি কয়। তো এতিয়া আমি কৰ্টেক্সৰ ডেফিনেশ্যন হ'লে কি হ'ব? কৰ্টেক্স ইজ দ্য পেৰেনকাইমাটাছ চেলছ প্ৰেজেণ্ট বিটুইন এপিডাৰ্মিছ এণ্ড দ্য ষ্টেলি। তো এতিয়া এনচাৰটো বুজি পাইছে নহয়? তো আমাৰ টেণ্ডেঞ্চি হয় এপিডাৰ্মিছ আৰু এণ্ডোডাৰ্মিছ বুলি এনচাৰটো এটেম্প কৰা। কিন্তু এইটো মনত ৰাখিব লাগিব যে এণ্ডোডাৰ্মিছ ইজ দ্য লাষ্ট লেয়াৰ অফ দ্য কৰ্টেক্স। তো এইটো এণ্ডোডাৰ্মিছৰ কৰ্টেক্সৰ পাৰ্ট হ'ব এণ্ডোডাৰ্মিছটো। দ্য বেলুন শেপেড ষ্ট্ৰাকচাৰ্ছ কল্ড টাইল'চেছ আৰ এক্সটেনশ্যনছ অফ দ্য জাইলেম পেৰেনকাইমা চেলছ ইন দ্য ভেছেলছ। তো এইটোতো কাৰেক্ট এনচাৰ হয়, তথাপি আমি বাকীকেইটা চাওঁ। আৰ লিংক টু দ্য এচেণ্ট অফ চেপ থ্ৰু দ্য জাইলেম ভেছেলছ। এচেণ্ট অফ চেপ এইটো কিহত? য'ত টাইল'চেছবিলাক য'ত থাকিব, টিউববিলাক ভেছেলবিলাক ব্লক কৰি দিব। ব্লক হ'লেতো এচেণ্ট অফ চেপ আৰু হ'ব নোৱাৰে, এইটো বন্ধ থাকিব। অৰিজিনেট ইন দ্য লুমেন অফ দ্য ভেছেলছ। তো ভেছেলৰ লুমেনত অৰিজিনেট নহয়, এইটো বাহিৰত অৰিজিন হ'ব আৰু ভেছেলৰ ইনচাইড এনেকৈ ইনগ্ৰ' হ'ব। ইট ইজ কেৰেক্টাৰাইজ দ্য চেপউড। তো আমি এই টাইল'চেছবিলাক চেপউডত নাপাম, আমি
হাৰ্ডউড যিটো পাম তাতে এইটো টাইল'চেছবিলাক ডিপ'জিট হয় আৰু টাইল'চেছবিলাক ডিপ'জিট হোৱাৰ কাৰণে কি হ'ব এইটো পেৰেনকাইমা চেলৰ এনেকৈ এক্সটেনশ্যনবিলাক জাইলেমৰ ভিতৰত সোমাব তো জাইলেমৰ এইবিলাক ৱালছ হয় তো ৱালৰ ভিতৰত কি থাকে পিটছ কিছুমান থাকে পিটছ আৰ দেজ আৰ দ্য পৰ্চন অফ দ্য জাইলেম পেৰেনকাইমা চেল ৱাল হুৱেৰ লিগনিন ইজ এবচেণ্ট আৰু সেইবিলাক পিটৰ থ্ৰুদি পেৰেনকাইমা চেলৰ এনেকৈ এক্সটেনশ্যন হ'ব হৈ কেনে যিটো লুমেন থাকিব জাইলেম ভেচেলৰ এইটো ব্লক কৰি দিব তো ব্লক কৰি দিয়াৰ কাৰণে কি হয় ট্ৰেন্সপৰ্টেশ্যন পাৰ্টটো নহ'ব আৰু এইটো হাৰ্ড হ'ব আৰু দিছ প্ৰিভেণ্ট ইনফেকশ্যন এণ্ড ইনচেক্ট এটেক তো এইটো আমাৰ ভিতৰৰ যিটো প্লেণ্টৰ যিটো ভিতৰৰ যিটো পৰ্চন এই ডাৰ্ক কালাৰ পৰ্চন থাকে সেইটোকে হাৰ্ডউড বুলি কয় ঠিক আছে ভাস্কুলাৰ কেম্বিয়াম নৰ্মেলি গিভছ ৰাইজ টু প্ৰাইমাৰী ফ্লোৱেম ছেকেণ্ডাৰী জাইলেম পেৰিডাৰ্ম ফেলোডাৰ্ম তো ভাস্কুলাৰ কেম্বিয়ামৰ পৰা কি হয় ভাস্কুলাৰ কেম্বিয়ামৰ পৰা আমাৰ যেতিয়া নিউ চেলছ এড হ'ব নতুনকৈ জাইলেম বা ফ্লোৱেম ফৰ্ম কৰিব তো এইবিলাকক কি বুলি কয় ছেকেণ্ডাৰী জাইলেম এণ্ড ছেকেণ্ডাৰী ফ্লোৱেম তো এইটো হৈছে আমাৰ নিউলি ফৰ্ম ডাইকটৰ ষ্টেম ইয়াতে ভাস্কুলাৰ কেম্বিয়াম আছে আৰু ভাস্কুলাৰ কেম্বিয়ামৰ লগত কি থাকিব প্ৰাইমাৰী জাইলেম ইনাৰ ছাইডত থাকিব আউটাৰ ছাইডত প্ৰাইমাৰী ফ্লোৱেম থাকিব এতিয়া ভাস্কুলাৰ কেম্বিয়ামৰ এক্টিভিটিৰ কাৰণে চেল যিটো গ্ৰ'থ হয় যিটোক আমি ছেকেণ্ডাৰী এক্টিভিটি বুলি কওঁ তো ভাস্কুলাৰ কেম্বিয়ামৰ এক্টিভিটিৰ কাৰণে আউটাৰ ছাইডত ফ্লোৱেম যিবিলাক ফৰ্ম হ'ব সেইবিলাকক কি ছেকেণ্ডাৰী ফ্লোৱেম বুলি ক'ব আৰু ইনাৰ ছাইডত যিবিলাক জাইলেম ফৰ্ম হ'ব সেইবিলাকক ছেকেণ্ডাৰী জাইলেম বুলি ক'ব তো এতিয়া কুৱেশ্যনটোক আমাক কি সুধিছে ভাস্কুলাৰ কেম্বিয়াম নৰ্মেলি গিভছ ৰাইজ টু প্ৰাইমাৰী ফ্লোৱেমটো নহয় প্ৰাইমাৰী ফ্লোৱেম এইটো চিন্স এম্ব্ৰিঅ'ৰ পৰা থাকিব ছেকেণ্ডাৰী জাইলেম তো এইটো ট্ৰু অপশ্যন ছেকেণ্ডাৰী জাইলেম আৰু ফ্লোৱেমে গিভ ৰাইজ কৰিব তো ছেকেণ্ডাৰী জাইলেম আৰু ছেকেণ্ডাৰী ফ্লোৱেম হ'ব তো এইটো আমাৰ কাৰেক্ট এনচাৰ হ'ব পেৰিডাৰ্ম আৰু ফেলোডাৰ্ম ইজ ৰিলেটেড উইথ কৰ্ক কেম্বিয়াম নট উইথ ভাস্কুলাৰ কেম্বিয়াম তো এইটো আমাৰ অপশ্যনত নহ'ব এনচাৰ নহ'ব হুইচ অফ দ্য ফলোয়িং ইজ মেড আপ অফ ডেড চেলছ কলেনকাইমা ফেলেম ফ্লোৱেম জাইলেম পেৰেনকাইমা তো জাইলেমতো এটা কলেনকাইমা আৰু অলৱেজ লিভিং চেলছ চিম্পলৰ ভিতৰত অকল স্ক্লেৰেনকাইমাবিলাক ডেড চেল থাকে স্ক্লেৰেনকাইমা আৰ অনলি dead cells which are simple tissues in plant ফেলেমটো কি হয় ফেলেমটো আমাৰ যিটো কৰ্ক কেম্বিয়ামৰ এক্টিভিটিৰ কাৰণে আউটাৰ লেয়াৰ ফৰ্ম হয় সেইটোক ফেলেম বুলি কয় এইটো ডেড চেলছ হয় আৰু তলৰ ফালে যিটো লেয়াৰ ফৰ্ম হয় এইটো কি ফেলোডাৰ্ম বুলি কয় এইটো লিভিং চেলছ হয় তো আমাৰ কাৰেক্ট এনচাৰ ফেলেম হ'ব ফ্লোৱেম চব ডেড চেলছ থাকে নেকি ফ্লোৱেমত অনলি ফাইবাৰ্ছ আৰ ডেড কম্পনেণ্ট ৰেষ্ট 3 আদাৰ কম্পনেণ্টছ আৰ লিভিং কম্পনেণ্ট জাইলেমত কি হয় জাইলেমত অনলি পেৰেনকাইমা ইজ লিভিং আদাৰ 3 কম্পনেণ্ট ইজ ডেড কম্পনেণ্ট তো আমাৰ কাৰেক্ট এনচাৰ কি হ'ব লাগিব ফেলেম হ'ব আইডেণ্টিফাই দ্য ৰং ষ্টেটমেণ্ট ইন কণ্টেক্স উইথ হাৰ্ডউড তো হাৰ্ডউডৰ ৰং ষ্টেটমেণ্ট সুধিছে ইট ইজ হাইলি ডিউৰেবল তো এইটো কাৰেক্ট ষ্টেটমেণ্ট ইট কণ্ডাক্টছ ৱাটাৰ এণ্ড মিনাৰেল এফিচিয়েণ্টলি তো হাৰ্ডউডত কি হয় টাইল'চেছ ফৰ্ম হৈ কেনে জাইলেমৰ লুমেনবিলাক কি ব্লক হৈ থাকে জাইলেমৰ লুমেনবিলাক ব্লক থাকে তো ৱাটাৰ আৰু মিনাৰেল এফিচিয়েণ্টলি কণ্ডাক্ট নকৰে তো এইটো আমাৰ ৰং এনচাৰ ৰং অপশ্যন তো ৰং ষ্টেটমেণ্ট তো এইটো আমাৰ কাৰেক্ট অপশ্যন হ'ব এনচাৰ এইটো হ'ব তথাপি আমি বাকীকেইটা এক্সক্লুড কৰিছোঁ ইট কম্প্ৰাইজেছ অফ ডেড এলিমেণ্টছ উইথ হাইলি লিগনিফাইড ৱাল তো এইটো আমাৰ কাৰেক্ট হয় ষ্টেটমেণ্ট অৰ্গেনিক কম্পাউণ্ডছ আৰ ডিপজিটেড ইন ইট তো অৰ্গেনিক কম্পাউণ্ড ডিপজিট হ'ব টাইল'চেছ ফৰ্ম হ'ব ৰেজিনছ টেনিনছ এইবিলাক ডিপজিট হৈ কেনে লুমেনটো ব্লক হ'ব এণ্ড ইট মেক্স চ' ইট কেনট কণ্ডাক্ট ৱাটাৰ এণ্ড মিনাৰেলছ আৰু ইট গিভছ ৰেজিষ্টেঞ্চ ফ্ৰম ইনফেকশ্যন এণ্ড এটাক অফ ইনচেক্টছ তো আমাৰ কাৰেক্ট অপশ্যন হ'ব এইটো ইট কণ্ডাক্টছ ৱাটাৰ এণ্ড মিনাৰেলছ এফিচিয়েণ্টলি তো এইটোতো কণ্ডাক্ট কৰিব নোৱাৰে আমাক ৰং ষ্টেটমেণ্ট সুধিছে আমাৰ এইটো কাৰেক্ট এনচাৰ হ'ব হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ ফ্লোৱেম ইন প্লেণ্টছ ট্ৰু ষ্টেটমেণ্ট সুধিছে ফ্লোৱেম ফাইবাৰ্ছ আৰ মেড আপ অফ লিভিং চেলছ
তো এইটো ৰং ষ্টেটমেণ্ট ফাইবাৰ বুলি ক'লে আমি সদায় মনত ৰাখিবা ফাইবাৰ যিহৰে হওক চিম্পল টিচু ভাস্কুলাৰ টিচু চব যিহতে নাথাকক এইবিলাক ডেড কম্পনেণ্ট হ'ব চিফ টিউব ইলেমেণ্টছ আৰ মাল্টিচেলুলাৰ উইথ ৱাইড লুমেন এণ্ড স্কেন চাইট'প্লাজম চিফ টিউব যিবিলাক ইলেমেণ্টছ আছে চিফ টিউবৰ যিবিলাক চেলছ আছে মানে চিফ টিউব এনেকৈ ফৰ্ম হয়নে এইবিলাকৰ যিবিলাক চিফ টিউব এটা গোটেইটোক টিউব বুলি কয় আৰু এটা কি বুলি কয় ইলেমেণ্ট বুলি কয় আৰু ইলেমেণ্টছ আৰ নাথিং বাট দেজ আৰ ছিংগল চেলছ তো দেজ আৰ নট মাল্টিচেলুলাৰ চিফ টিউব ইলেমেণ্টছ আৰ অলৱেজ ছিংগল ইউনিচেলুলাৰ though it has a wide lumen and scant cytoplasm. So these two things are true, but this is not multicellular. This is unicellular. So this statement is wrong statement. Companion cells help in maintaining pressure gradient in the sieve tubes. So it is our correct statement. Companion cells will ki asile? Companion cells will sieve tuber logot integratedly related hoi thoka enaka cells. আৰু ইহঁতৰ মাজৰ কানেকশ্যনবিলাক কেনেকৈ আছিলে থ্ৰু চাম পিটছ তো এনেকৈ পিটছ কিছুমান থাকিব তো পিটছবিলাকৰ থ্ৰুদি ইহঁতৰ ৱাটাৰ কণ্ডাকশ্যন হ'ব আৰু কি থাকিব চিফ টিউবৰ নিউক্লিয়াছ নাথাকে তো নিউক্লিয়াছ অকল কম্পেনিয়ন চেলৰ থাকিব তো কম্পেনিয়ন চেলৰ নিউক্লিয়াছে ইট কণ্ট্ৰলছ দ্য এক্টিভিটিজ অফ দ্য চিফ টিউব ইলেমেণ্টছ চ' কম্পেনিয়ন চেলছ হেল্পছ ইন মেইনটেইনিং প্ৰেছাৰ গ্ৰেডিয়েণ্ট ইন দ্য চিফ টিউব দিছ ইজ correct statement. Phloem parenchyma is abundantly present in monocot. তো মনোকটৰ characteristic কি হয় parenchyma নাথাকে phloem parenchyma নাথাকে তো আমাৰ correct which of the following statement is true statement ইয়াৰ এটা true statement কোনটো হ'ব আমাৰ C2 হ'ব phloem cells help companion cells help in maintaining pressure gradient in the sieve tubes তো diagrammatic representation তো এবাৰ চাই ল'ব পৰা এইবিলাক হৈছে আমাৰ কি চিফ টিউব গোটেইটো হৈছে চিফ টিউব আৰু ইয়াৰে এটা এইবিলাক কি চিফ টিউব ইলেমেণ্টছ বুলি কয় তো এইবিলাক ইউনিচেলুলাৰ এইবিলাক এটা চেল হয় ঠিক আছে আৰু চিফ টিউবৰ লগত এনেকৈ ইণ্ট্ৰিকেটলি কি ৰিলেটেড হৈ থাকে কম্পেনিয়ন চেলছ থাকে আৰু ইহঁতৰ মাজত কি থাকে এইবিলাক পিটছ থাকে আৰু এইবিলাক পিটছৰ থ্ৰুদি ৱাটাৰ বা চলুট এনেকৈ ট্ৰেন্সফাৰ হৈ কেনে প্ৰেছাৰ গ্ৰেডিয়েণ্টটো মেইনটেইন কৰিব পাৰে তো আমাৰ সেইকাৰণে আমাৰ অপশ্যন চিটো correct statement হয় chief function of vessels in the plant body is to vessels মানে কিহৰ কথা কৈছে জাইলেমৰ যিটো কণ্ডাক্টিং টিউব থাকে সেইটো কি বুলি কয় ভেছেল বুলি কয় সেইটো মনত ৰাখিব লাগিব তো জাইলেমৰ কথা সুধি আছে chief function of vessel eliminate excess water transport food তো এক্সেছ ৱাটাৰ এলিমিনেট কৰিবৰ কাৰণে কোনবিলাকে কৰে এইটো ষ্টমাটা দি কৰে এইটো ভেছেলেদিটো একজেক্টলি নকৰে ট্ৰেন্সপৰ্ট ফুড মেটেৰিয়েলছ মেনুফেকচাৰ্ড ইন দ্য লিভছ ফুড কোনে ট্ৰেন্সপৰ্ট কৰে ফ্লোএমে কৰে জাইলেমে নকৰে আৰু ফ্লোএমৰ যিটো কণ্ডাক্টিং লুমেন থাকে এইটো কি বুলি কয় টিউব বুলি কয় ঠিক আছে ষ্ট'ৰ ফুড মেটেৰিয়েল ইন দ্য ফৰ্ম অফ ষ্টাৰ্চ অৰ ফেট ফুড ষ্ট'ৰেজৰ কাম কোনে কৰে পেৰেনকাইমা চেলবিলাকে কৰে ঠিক আছে পেৰেনকাইমা চেলে কৰে জাইলেমৰ টিউবটোই নকৰে ঠিক আছে কণ্ডাক্ট ৱাটাৰ এণ্ড মিনাৰেল চল্ট তো ৱাটাৰ আৰু চল্ট কণ্ডাকশ্যনৰ কামটো কৰে কোনে কৰে জাইলেমৰ কৰে জাইলেমৰ স্পেচিফিকেলি কোনটো চেলে কৰে জাইলেম ভেছেল ইলেমেণ্টবিলাকে কৰে তো ভেছেল মানে সদায় মনত ৰাখিব লাগে এনেকৈ ভেছেল মানে ভি তো জাইলেমত ভি বহুত কেইটা থাকে তো ভেছেল মানে আমি সদায় জাইলেমৰ কথা ক'ম আৰু টিউব মানে সদায় ফ্লোএমৰ কথা ক'ম সেনেকৈ মনত ৰাখিলে বাকীটো এইটো কুৱেশ্যন ইজিয়ে হৈ আছে ষ্টমাটা ইন গ্ৰাছ লিভছ আৰ ৰেক্টেংগুলাৰ কিডনি চেপেড ডাম্বেল চেপেড বাৰেল চেপেড তো আমি দুটাই পঢ়িছোঁ কিডনি চেপেড আৰু ডাম্বেল চেপেড ষ্টমাটা পঢ়িছোঁ কিডনি চেপেড আমাৰ কিহত পায় কিডনি চেপেড আমি ডাইকটছবিলাকত পাম আমি আৰু মন'কটছ গ্ৰাছটো কি হয় মন'কট হয় মন'কটত কি পাম আমি ডাম্বেল চেপেড পাম ডাম্বেল চেপেড কেনেকৈ হয় এইটো হৈছে ডাম্বেল চেপেড আমি গ্ৰাছত পাম আৰু কিডনি চেপেড বা বিন চেপেড আমি ডাইকট ষ্টেমত পাম সেকেন্ডাৰী জাইলেম এণ্ড ফ্লোএম ইন ডাইকট ষ্টেমছ আৰ প্ৰডিউচড বাই তো আমি ডাইকট ষ্টেমত কেনেকৈ পঢ়িছোঁ এইটো প্ৰাইমাৰী ষ্ট্ৰাকচাৰটো এনেকৈ থাকে প্ৰথমতে আউটাৰ ছাইডত ফ্লোএম থাকিব ইনাৰ ছাইডত জাইলেম থাকিব
তাৰপিছত মেৰিষ্টেমেটিক চেলৰ এক্টিভিটিৰ কাৰণে কি হ'ব ইয়াতে ফ্লোএম এড কৰিব এইটোক সেকেন্ডাৰী ফ্লোএম বুলি ক'ম আৰু ইনাৰ সাইডত জাইলেম টিস্যু এড কৰিব এইটো কি সেকেন্ডাৰী জাইলেম বুলি ক'ম তো কোৱেশ্চনটো কি সুধিছে সেকেন্ডাৰী জাইলেম এণ্ড ফ্লোএম ইন ডাইকট ষ্টেমছ আৰ প্ৰডিউসড বাই এইটো কি হয় এইটো পোৰ্শনটো কি হয় ভাস্কুলাৰ কেম্বিয়াম এইটো আৰু ইমান টান কোৱেশ্চন সোধা নাই তো আমাৰ অপচন কি হ'ব ভাস্কুলাৰ কেম্বিয়াম ফেলোজেন মানে কি হয় কৰ্ক কেম্বিয়ামৰ আৰু এটা নাম হ'ল ফেলোজেন এপিকেল মেৰিষ্টেম কি হয় এপিকেল মেৰিষ্টেম প্ৰাইমাৰী মেৰিষ্টেম হয় ৰুট আৰু শুটৰ এপেক্সত থাকিব এক্সিলাৰী মেৰিষ্টেমটো কি হয় এক্সাইলত থাকিব ষ্টেম আৰু লিভছৰ যিটো জাংচন তাতে যিখিনি মেৰিষ্টেমেটিক টিস্যু থাকিব এইটো এক্সিলাৰী মেৰিষ্টেম বুলি ক'ব ঠিক আছে কেছপেৰিয়ান ষ্ট্ৰিপছ অকাৰ ইন কৰ্টেক্স পেৰিচাইকল এপিডাৰ্মিছ এণ্ডোডাৰ্মিছ তো ইয়াতে ক'ত থাকিব কেছপেৰিয়ান ষ্ট্ৰিপ আমি কোনটো কণ্টেক্সত পঢ়িছিলোঁ যিবিলাক এণ্ডোডাৰ্মিছৰ চেল আছিলে এণ্ডোডাৰ্মিছৰ চেলবিলাকৰ লাইনিং এনেকৈ আছিলে তো এণ্ডোডাৰ্মিছৰ চেলবিলাকত এনেকৈ সুবেৰিন ডিপ'জিট হ'ব এনেকৈ তো সুবেৰিন ডিপ'জিট হৈ যিটো লাইন ক্ৰিয়েট কৰিব ষ্ট্ৰিপ এটা লুক দেখা যাব সেইটো কি বুলি কয় কেছপেৰিয়ান ষ্ট্ৰিপ বুলি কয় আৰু এণ্ডোডাৰ্মিছৰ কিছুমান চেলত কেছপেৰিয়ান ষ্ট্ৰিপটো নাথাকে সুবেৰিন ডিপ'জিট নহয় তো সেইবিলাকক আমি পাছেছ চেলছ বুলি কওঁ আৰু সুবেৰিন ডিপ'জিট হোৱাৰ কাৰণে এণ্ডোডাৰ্মিছত কি হয় সুবেৰিন গিভছ দ্য ইমপাৰ্মিএবিলিটি ৱাটাৰ এনেকৈ ইনচাইড আহিব পাৰিব কিন্তু ওলাই যাব নোৱাৰে তো ইট ক্ৰিয়েটছ হাইড্ৰষ্টেটিক প্ৰেছাৰটো ইয়াতে ক্ৰিয়েট কৰে আৰু ডেট প্ৰেছাৰ হেল্পছ জাইলেম টু কণ্ডাক্ট ৱাটাৰ এণ্ড মিনাৰেল ফ্ৰম ৰুট টু ষ্টেম তো ওপৰলৈ ৱাটাৰটো পুছ কৰিব পাৰে তো কেছপেৰিয়ান ষ্ট্ৰিপছ অকাৰ ইন এণ্ডোডাৰ্মিছ ঠিক আছে তো এইবিলাক এণ্ডোডাৰ্মিছৰ এনেকৈ চেল থাকিব চেলৰ ভিতৰত বাহিৰৰ এনেকৈ কেছপেৰিয়ান ষ্ট্ৰিপ থাকিব এইটো সুবেৰাইজ আউট ৱাটাৰ ইম্পাৰ্মিয়েবল লেয়াৰ হয় আৰু কিছুমান চেলত এবচেণ্ট থাকিব সেইবিলাকক আমি পাছেছ চেলছ বুলি ক'ম প্লেণ্টছ হেভিং লিটল অৰ ন' ছেকেণ্ডাৰী গ্ৰ'থ আৰ তো লিটল বা ছেকেণ্ডাৰী গ্ৰ'থ কোনবিলাকৰ নাথাকে যিবিলাকৰ ভাস্কুলাৰ কেম্বিয়াম নাথাকিব তো ভাস্কুলাৰ কেম্বিয়াম নাথাকিলে ছেকেণ্ডাৰী গ্ৰ'থ নাথাকিব তো ছেকেণ্ডাৰী গ্ৰ'থ কোনবিলাকৰ নাথাকে আমি অলৰেডি পঢ়ি আছোঁ ছেকেণ্ডাৰী গ্ৰ'থ মন'কটছবিলাকৰ নাথাকে তো অপশ্যনত কি আছে কনিফাৰ্ছ আছে কনিফাৰ্ছ মানে কি জিমন'স্পাৰ্মৰ কথা কৈছে জিমন'স্পাৰ্ম এইবিলাক হয় কনিফাৰ মানে পাইন ট্ৰী এইবিলাক কি কনিফাৰ্ছ বুলি কয় তো এইবিলাক জিমন'স্পাৰ্ম হয় জিমন'স্পাৰ্মৰ ছেকেণ্ডাৰী গ্ৰ'থ প্ৰেজেণ্ট হয় তো এইটো অপশ্যন নহয় আমাৰ ডেচিডুৱাছ এনজিঅ'স্পাৰ্ম বুলি কোৱাৰ লগে লগে ছেকেণ্ডাৰী গ্ৰ'থ থাকিব গ্ৰাছ কি হয় গ্ৰাছ মন'কট হয় মন'কট হোৱাৰ লগে লগে কি হ'ব ছেকেণ্ডাৰী গ্ৰ'থ এবচেণ্ট থাকিব আমাৰ এনচাৰ এইটোৱে হ'ব চাইকাছবিলাক কি হয় চাইকাছ আৰ জিমন'স্পাৰ্ম তো জিমন'স্পাৰ্মৰ ছেকেণ্ডাৰী গ্ৰ'থ থাকিব তো এইটো অপশ্যন নহ'ব তো আমাৰ কাৰেক্ট এনচাৰ কোনটো হ'ব চি হ'ব গ্ৰাছেছ আৰ মন'কটছ হুইচ অফ দ্য ষ্টেটমেণ্ট নট ট্ৰু এবাউট এনুৱেল ৰিংছ তো এনুৱেল ৰিং আমি পঢ়িছোঁ তাতে কি কাৰেক্ট নহয় এইটো হৈছে তো আমি এটাকৈ এটেম্প কৰোঁ কম্বিনেশ্যন অফ স্প্ৰিং এণ্ড অটম উড প্ৰডিউচড ইন এ ইয়েৰ তো এইটো কাৰেক্ট ষ্টেটমেণ্ট তো স্প্ৰিং উডটো আৰ্লি ফৰ্ম উড হ'ব আৰু যেতিয়া বৰষুণ দিব তেতিয়া স্প্ৰিং উড ফৰ্ম হ'ব আৰু তাৰে ভেচেল ইলিমেণ্টবিলাক ডাঙৰ হ'ব লাৰ্জ চাইজ হ'ব তো স্প্ৰিং উড সেইটো কয় ডিফাৰেঞ্চিয়েল এক্টিভিটি অফ কেম্বিয়াম কজেছ লাইট এণ্ড ডাৰ্ক বেণ্ডছ অফ টিস্যু আৰ্লি এণ্ড লেট উড ৰেচপেক্টিভলি তো স্প্ৰিং উডত কি ডিফাৰেঞ্চিয়েল এক্টিভিটি হয় যেতিয়া স্প্ৰিং ছিজন থাকিব ফেভাৰেবল ছিজন হ'ব তো তেতিয়া এক্টিভিটি কেম্বিয়ামৰ এক্টিভিটি বেছি থাকিব তো সেইটো তেতিয়া লাইট কালাৰ জাইলেম আৰু ফ্লোএম যিবিলাক এলিমেণ্ট ফৰ্ম হ'ব লাৰ্জ চাইজৰ হ'ব ডেট গিভছ দ্য লাইট এপিয়াৰেঞ্চ আৰু অটমত কি হ'ব আনফেভাৰেবল কণ্ডিশ্যন থাকিব যিবিলাক জাইলেম আৰু ফ্লোএম ফৰ্ম হ'ব দে উইল বি নেৰ' হুইচ গিভছ দ্য ডাৰ্ক এপিয়াৰেঞ্চ তো ডিফাৰেঞ্চিয়েল এক্টিভিটিৰ কাৰণে হয় তো এইটো আমাৰ ট্ৰু ষ্টেটমেণ্ট হয় এক্টিভিটি অফ কেম্বিয়াম ডিপেণ্ডছ আপন ভেৰিয়েশ্যন ইন দ্য ক্লাইমেট তো ক্লাইমেটৰ ভেৰিয়েশ্যনৰ কাৰণেতো হৈ আছে ক্লাইমেট মানে কি বৰষুণ বেছি হোৱা কম হোৱা সেইবিলাককে ক্লাইমেট চেঞ্জ বুলি কয় তো এইটো কাৰেক্ট অপশ্যন হ'ব
annual rings are not prominent in trees of temperate region. তো temperate regionত annual rings prominent হ'ব নে নহয় তো আমাৰ প্ৰথমতে এটা জানিলা temperate region মানে কি হয় আমাৰ এইটোতো গ্লোবৰ যিটো ইকুৱেটৰ থাকে এইটো ইকুৱেটৰিয়েল ৰিজন বুলি কয় ইয়াতে টেম্পাৰেচাৰ চেঞ্জবিলাক ইমান গম নাপায় এটা সদায় গৰমে থাকিব পোলছবিলাকত কি হ'ব সদায় ঠাণ্ডাই থাকিব যিবিলাক টেম্পাৰেট ৰিজন হয় এইটো 23 ডিগ্ৰীৰ পৰা 66 ডিগ্ৰী নৰ্থ আৰু সাউথত যিখিনি আছে সেইখিনিক টেম্পাৰেট ৰিজন বুলি কয় ছিজন চেঞ্জেছ স্প্ৰিং সামাৰ অটম উইণ্টাৰ দেজ আৰ মোৰ প্ৰমিনেণ্ট ইন টেম্পাৰেট ৰিজনছ আৰু য'ত ছিজন চেঞ্জটো মোৰ প্ৰমিনেণ্ট হ'ব তাতে এনুৱেল ৰিংছবিলাক মোৰ প্ৰমিনেণ্ট হ'ব তো এইটো অপশ্যন আমাৰ ৰং অপশ্যন তো আমাৰ ৰংটোৱে সুধিছে আমি এইটো অপশ্যন হিচাপে চুজ কৰিব লাগিব ফ্লোএম ইন জিমনোস্পাৰ্ম লেক জিমনোস্পাৰ্মৰ ফ্লোএমত কি নাথাকে সুধিছে তো এলবুমিনাছ চেলছ এণ্ড চিপ টিউব অনলি companion cells only both sheep tube and companion cells তো জিমনোস্পাৰ্মৰ যিটো ফ্লোএম থাকিব তাতে কম্পেনিয়ন চেল চিপ টিউবো নাথাকে আৰু কম্পেনিয়ন চেলছো নাথাকে তাৰ সলনি সিমিলাৰ টাইপ অফ ফাংচন কৰা প্ৰিমিটিভ ফৰ্মৰ বস্তু থাকে সেইকেইটাৰ নামকেইটা জানি ল'ব লাগে চিপ টিউবৰ জাগাত চিপ চেলছ বুলি এনেকৈ থাকিব চিপ চেলছৰ সাইডতো এনেকৈ পাৰফৰেশ্যন থাকিব বা এপেক্সতো এনেকৈ পাৰফৰেশ্যন থাকিব এইবিলাকক চিপ চেলছ বুলি কয় দে আৰ ইলংগেটেড চেলছ আৰু চিপ টিউবৰ লগত কিছুমান চেলছ এড হৈ থাকিব কম্পেনিয়ন চেলৰ নিচিনাকৈ তো সেইবিলাকক এলবুমিনাছ চেলছ বুলি কয় এইবিলাকৰ আমাৰ ডিটেইলছত ইমান নালাগে কিন্তু এইটো কুৱেশ্যন আহে যেতিয়া এইখিনি কথাটো জানিব লাগিব তো ফ্লোএম ইন জিমনোস্পাৰ্ম লেক কি হ'ব both sheep tube and companion cells sheep টিউবৰ জাগাত sheep cells থাকিব ঠিক আছে আৰু কম্পেনিয়নৰ চেলছৰ জাগাত এলবুমিনাছ চেলছ থাকিব এই দুটা টাৰ্ম মনত ৰাখিব লাগিব আৰু sheep চেলছৰ কেৰেক্টাৰিষ্টিক কি হয় যেনেকৈ ফ্লোএমত এনবিলাকত এনেকৈ পাৰফৰেশ্যন থাকে এন টু এন এনেকৈ কানেকশ্যন হয় সেনেকুৱা নহয় ইয়াতে ছাইডত পাৰফৰেশ্যনছবিলাকো থাকিব এণ্ডতো থাকিব দুটা জেগাত থাকিব আইডেণ্টিফাই দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট তো ইনকাৰেক্ট ষ্টেটমেণ্ট সুধিছে আমি এটা এটাকৈ আমি কাৰেক্ট হয়নে নহয় এনেকৈ আমি এক্সক্লুড কৰি যাম হাৰ্টউড ডাজ নট কণ্ডাক্ট ৱাটাৰ বাট গিভছ মেকানিকেল ছাপৰ্ট তো হাৰ্টউডটো কিহৰ কাৰণে ফৰ্ম হয় টাইলছেছ হোৱাৰ কাৰণে ৰেজিনছ এলকালইডছবিলাক ডিপজিট হোৱাৰ কাৰণে হয় অৰ্গেনিক ছাবষ্টেঞ্চবিলাক ডিপজিট হোৱাৰ কাৰণে হয় এণ্ড সেইকাৰণে কি ইট লজেছ ইটছ ফাংচন ৱাটাৰ কণ্ডাক্ট কৰিব নোৱাৰে ইনফেকশ্যন আৰু ইনচেক্টৰ পৰা প্ৰিভেনশ্যন এটেকৰ পৰা প্ৰিভেণ্ট কৰে তো এইটো ট্ৰু ষ্টেটমেণ্ট ছেপউড ইজ ইনভলভ ইন কণ্ডাকশ্যন অফ ৱাটাৰ এণ্ড মিনাৰেলছ ফ্ৰম ৰুটছ টু লিভ তো ছেপউডত আমাৰ কি লিভিং জাইলেম ফ্লোএমখিনি ছেপউড থাকে লুজ যিটো উড থাকিব তাতে থাকে তো তাতে জাইলেম ফ্লোএমটো ফাংচনেল হৈ থাকে তো এইটো আমাৰ কাৰেক্ট ষ্টেটমেণ্ট হ'ব এইটো ছেপউড ইজ দ্য ইনাৰমষ্ট ছেকেণ্ডাৰী জাইলেম এণ্ড ইজ লাইটাৰ ইন কালাৰ ছেপউড ইনাৰমষ্ট হয় নেকি আমি যেতিয়া প্লেনটো ড্ৰ কৰোঁ কি হাৰ্টউডটো সদায় মাজত ড্ৰ কৰি মাজৰ যিটো ব্লেক কালাৰ উড থাকে সেইটোকে হাৰ্টউড বুলি কয় ছেপউডটো ইনাৰমষ্টটো নহয় ছেপউড আউটাৰ মোষ্ট পাৰ্ট হয় ঠিক আছে তো এইটো আমাৰ ৰং ষ্টেটমেণ্ট আমাক ৰং ষ্টেটমেণ্টটোৱে সুধিছে তো আমাৰ এনচাৰ চিটো হ'ব তথাপি আমি ডিটো চাইছোঁ ইট ইজ ডিউ টু ডিপজিশ্যন অফ টেনিনছ ৰেজিনছ অইলছ এটচেট্ৰা হাৰ্টউড ইজ ডাৰ্ক ইন কালাৰ তো এইটো আমাৰ কাৰেক্ট ষ্টেটমেণ্ট তো আমাৰ অপশ্যন কোনটো হ'ব কাৰেক্ট অপশ্যন যদি দিব লাগে আমি চিটো হ'ব এতিয়া ঠিক আছে তো হাৰ্টউড এনেকৈ মাজত থাকে ঠিক আছে হাৰ্ট আমাৰ মানুহৰ হাৰ্ট ক'ত থাকে মাজত থাকে তো হাৰ্টউডটো ভিতৰত থাকে সেইটো বা গছৰ ক্ৰছ কাট ছেকশ্যন এটা মনত পেলালে হ'ল যিটো ব্লেক কালাৰৰ উড থাকে সেইটো কি হাৰ্টউড বুলি কয় দ্য ট্ৰেন্সভাৰ্চ ছেকশ্যন অফ এ প্লেণ্ট শ্ব'জ ফল'য়িং এনাটমিকেল ফিচাৰ্ছ তো গছ এটা এনেকৈ আমি কাটাৰ পিছত ছেকশ্যন কৰি চাওঁতে এইকেইটা ফিচাৰ্ছ পাইছোঁ আমাক কুৱেশ্যনত সুধিছে সেইটো মনকট ষ্টেম হ'বনে ৰুট হ'বনে কি হ'ব এনেকৈ অপশ্যনবিলাক আছে তো আমি কি কেৰেক্টাৰিষ্টিক দিছে সেইকেইটা আমি চাই লওঁ লাৰ্জ নাম্বাৰ অফ স্কেটাৰ্ড ভাস্কুলাৰ বাণ্ডলছ ছাৰাউণ্ডেড বাই বাণ্ডল ছিড চেলছ তো স্কেটাৰ্ড ভাস্কুলাৰ বাণ্ডল আমি ক'ত পাইছোঁ আমি স্কেটাৰ্ড ভাস্কুলাৰ বাণ্ডল অকল মনকট ষ্টেমত পাইছোঁ মনকট ষ্টেমৰ ডায়েগ্ৰামটো মনত আছেনে নাই
ভাস্কুলাৰ বাণ্ডেলবিলাক এনেকৈ স্কেটাৰ্ড হৈ থাকে আৰু তাতে কি থাকে আৰ্লি ফৰ্ম জাইলেমবিলাক ডাঙৰ থাকিব জাইলেম ফ্লোএমবিলাক আৰু লেটাৰ ফৰ্মবিলাক এনেকৈ সৰু হৈ থাকিব পেৰিফেৰিত সৰু থাকিব তো লাৰ্জ নাম্বাৰ অফ স্কেটাৰ্ড ভাস্কুলাৰ বাণ্ডেল সাৰাউণ্ডেড বাই বাণ্ডেল ছিড চেলছ আৰ চিন ইন মন'কট ষ্টেম আৰু মন'কট ষ্টেমৰ বাণ্ডেল ছিড যিবিলাক চেল আছিলে কি আছিলে ভাস্কুলাৰ বাণ্ডেলৰ লগত যিবিলাক চেলছ থাকে সেইবিলাক স্ক্লেৰেন কাইমাটাছ চেলছ কিছুমান থাকে সেইবিলাকক আমি বাণ্ডেল ছিড চেলছ বুলি কওঁ এণ্ড দিছ গিভছ দ্য মেকানিকেল ছাপৰ্ট টু দ্য এই মন'কট ষ্টেম তো এইটো আমাৰ ট্ৰু অপশ্যন লাৰ্জ কনস্পিকুৱাছ পেৰেণ্ট কাইমাটাছ গ্ৰাউণ্ড টিছু তো লাৰ্জ পেৰেণ্ট কাইমাটাছ গ্ৰাউণ্ড টিছু মানে পেৰেণ্ট কাইমাৰ ভিতৰত ভাস্কুলাৰ বাণ্ডেল এনেকৈ থাকে ভিতৰত এইবিলাক অকল পেৰেণ্ট কাইমাৰ চেল থাকিব এইটো বেছি কোনবিলাকৰ থাকে মন'কট ষ্টেমবিলাকৰ থাকে মন'কট ষ্টেমবিলাকত এনেকৈ পেৰেণ্ট কাইমাটাৰ চেল বেছি থাকে আৰু ডাইকট ষ্টেমবিলাকত কি থাকে পিঠ আমি যিটো পিঠ বুলি কওঁ লাৰ্জ কনস্পিকুৱাছ এই পেৰেণ্ট কাইমাটাছ গ্ৰাউণ্ড টিছু চেণ্টাৰত যিখিনি থাকে এনেই পিঠ বুলি কওঁ তো পিঠ ইজ লাৰ্জ ইন মন'কট আৰু স্মল ইন কিহত হয় ডাইকটছত হ'ব তো এইটো আমাৰ ট্ৰু অপশ্যন ভাস্কুলাৰ বাণ্ডেলছ কনজইন এণ্ড ক্ল'জ কনজইন মানে কি বুজি পাওঁ আমি ভাস্কুলাৰ বাণ্ডেল জাইলেম আৰু ফ্লোএম একেলগে আছে জাইলেম টুৱাৰ্ডছ পেৰিফেৰি এই ইনাৰ ছাইড ফ্লোএম বাহিৰৰ ফালে আৰু ক্ল'জ মানে কি ভাস্কুলাৰ কেম্বিয়াম এবচেণ্ট থাকিব তো সেইকাৰণে ছেকেণ্ডাৰী গ্ৰ'থ নহয় তো এইটো আমাৰ কাৰেক্ট অপশ্যন ফ্লোএম পেৰেণ্ট কাইমা ইজ এবচেণ্ট মন'কট ষ্টেমত ফ্লোএম পেৰেণ্ট কাইমাও নাথাকে তো এইটো আমাৰ কিহৰ কথা কৈ আছে গোটেই অপশ্যনকেইটা আমাক কি ইণ্ডিকেট কৰিছে মন'কট ষ্টেমৰ কথাই কৈ আছে কিমানকেইটা হিণ্ট দিয়া আছে তো এইটোৰ অপশ্যন কি হ'ব কাৰেণ্ট আইডেণ্টিফাই দ্য কেটেগৰী অফ প্লেন উইথ ইটছ পাৰ্ট তো এইটো মন'কট ষ্টেম হ'ব ইয়াতে কনফিউজন হ'ব পাৰে মন'কট ৰুট কিয় নহয় বুলি কনফিউজন হ'ব পাৰে নাই তো মন'কট ৰুট কিহৰ কাৰণে নহয় মন'কট ৰুটৰ ডায়েগ্ৰাম এনেকৈ আউটাৰ লেয়াৰ থাকিব ইনাৰ এণ্ডোডাৰ্ম থাকিব তাৰপিছত ভাস্কুলাৰ বাণ্ডেলবিলাক কি ৰেডিয়েল এনেকৈ এৰেঞ্জ থাকিব জাইলেম আৰু ফ্লোএম আৰু জাইলেম এটা ছাইডত থাকিব আৰু ফ্লোএম এইটো ছাইডত থাকিব ডিফাৰেণ্ট ৰেডিয়াই অকুপাই কৰিব এনেকৈ জাইলেম এটাত ফ্লোএম এটাত এনেকৈ থাকিব আৰু এইটো 6 to 8 এনেকৈ ৰেডিয়াছত থাকিব আৰু ইয়াতে কি প্ৰ'ট'জাইলেমটো পেৰিফেৰিত থাকিব মেটাজাইলেমটো ভিতৰত থাকিব তো এইটো একজাৰ্ক ফেশ্বনত থাকিব ঠিক আছে তো ৰুটৰ ষ্ট্ৰাকচাৰটো এইটো হ'ব আৰু ষ্টেমৰ ষ্ট্ৰাকচাৰটোতহে আমি স্কেটাৰ্ড ভাস্কুলাৰ বাণ্ডেল পাম তো সেইকাৰণে আমাৰ কাৰেক্ট অপশ্যন হ'ব মন'কট ষ্টেম লাৰ্জ এম্পটি কালাৰলেছ চেলছ অফ দ্য এডেক্সিয়েল এপিডাৰ্মিছ এলং দ্য ভেইনছ অফ গ্ৰাছ লিভছ আৰ কল্ড লেণ্টিচেলছ গাৰ্ড চেলছ বাণ্ডেল ছিড চেলছ বুলিফৰ্ম চেলছ তো আমাৰ কোনটো চেলছ হ'ব বুলিফৰ্ম চেলছ হ'ব আমি বুলিফৰ্ম চেলছ অলৰেডি এনেকৈ পঢ়িছোঁ তো চা ইয়াতে ফটোটো আছে ফটোটো এইটো গ্ৰাছৰ এটা লিফৰ ক্ৰছ ছেকশ্যন এইটো আপাৰ এপিডাৰ্মিছ এডেক্সিয়েল আৰু লোৱাৰটোক কি বুলি কয় এবেক্সিয়েল এপিডাৰ্মিছ তো এডেক্সিয়েল যিটো এপিডাৰ্মেল কিছুমান এইবিলাক চেলবিলাক লাৰ্জ এম্পটি এপিডাৰ্মেল চেল মডিফাই হয় তো এইবিলাক চেলত কি হয় বুলিফৰ্ম চেল বুলি কয় তো ইয়াতে পানী যদি ৱাটাৰ যদি ভিতৰত আহি যায় লিফটো এনেকৈ অ'পেন হৈ যাব আৰু যদি ৱাটাৰ যদি ইয়াৰ পৰা চেলবিলাকৰ পৰা বাহিৰলৈ গুচি যায় তেতিয়া কি হ'ব লিফটো এনেকৈ ক্ল'জ হৈ যাব তো ইট হেল্পছ ইন ৰোলিং আৰু সেইটো প্ৰচেছকে যেতিয়া ক্ল'জ হৈ যোৱা প্ৰচেছটোক ৰোলিং বুলি কয় আৰু অ'পেন হোৱাটোক আনৰোলিং বুলি কয় যেতিয়া ৱাটাৰ ষ্ট্ৰেচ থাকিব ৱাটাৰ কম থাকিব তেতিয়া ৰোলিং হৈ লিফটো ক্ল'জ হ'ব এণ্ড ইট প্ৰিভেণ্টছ ৱাটাৰ লছ তো বুলিফৰ্ম চেলৰ ফাংচনটো বুজি পাইছা এতিয়া বুলিফৰ্ম চেলছ কুৱেশ্যনটো চোৱা এডেক্সিয়েল এপিডাৰ্মিছ লাৰ্জ এম্পটি চেলছ এডেক্সিয়েল এপিডাৰ্মিছত যিবিলাক থাকে সেইবিলাক কি বুলি কয় বুলিফৰ্ম চেলছ বুলি কয় লেণ্টিচেলছবিলাক কিহত আছে লেণ্টিচেলছ আমাৰ ষ্টেমৰ যিবিলাক মানে পেৰেণ্ট কাইমাটাছ চেলছ থাকে গেছ এক্সচেঞ্জৰ কাৰণে সেইবিলাকক লেণ্টিচেলছ বুলি কয় গাৰ্ড চেলছবিলাক ষ্টমাটাৰ যিবিলাক দুটা বিন ছেপেড চেলছ ইন ডায়েকটছ আৰু মন'কটছত ডাম্বেল ছেপেড যিকেইটা চেল থাকিব সেইকেইটা কি বুলি কয় গাৰ্ড চেলছ বুলি কয় বাণ্ডেল ছিড চেলছবিলাক কি হয় বাণ্ডেল ছিড চেলছ আৰ চেলছ সাৰাউণ্ডিং দ্য ভাস্কুলাৰ বাণ্ডেল তো সেইবিলাকতো এইটো লাৰ্জ নহয় ঠিক আছে
তো বুলিফৰ্ম চেল আমি অলৰেডি পঢ়িছোঁ নেক্সট সিলেক্ট দ্য কাৰেক্ট পেয়াৰ তো কাৰেক্ট ষ্টেটমেণ্ট বা পেয়াৰটো আমি চাব লাগে এ cells of medullary rays that form part of the cambial ring are interfascicular cambium ভালকে পঢ়িছোঁ এবাৰ cells of medullary rays that form part of cambial ring are interfascicular cambium এটো কাৰেক্ট ষ্টেটমেণ্ট ইয়াতে কি হৈছে এটো ভাস্কুলাৰ বান্ডল এটো ভাস্কুলাৰ cambium এটো ভাস্কুলাৰ বান্ডল ইয়াতো এটো ভাস্কুলাৰ cambium আছে তো এটো কি বুলি কয় ইন্ট্ৰাফেসিকুলাৰ যেটো অলৰেডি থাকে ঠিক আছে ইন্ট্ৰাফেসিকুলাৰ আৰু লেটাৰ যেতিয়া এনেকৈ ডেভেলপ হ'ব দুটা ভাস্কুলাৰ ক্যাম্বিয়ামৰ মাজত আকৌ মেৰিষ্টেমেটিক টিস্যু যেতিয়া ডেভেলপ হ'ব এটো কি বুলি কয় ইন্টাৰফেসিকুলাৰ মানে বিটুইন টু ফেসিকলছ মানে বান্ডল বিটুইন টু ভাস্কুলাৰ বান্ডলছ যি থাকিব এটো ইন্টাৰফেসিকুলাৰ ক্যাম্বিয়াম বুলি কয় তো cells of medullary rays that form part of the cambial ring are interfascicular cambium তো এটো আমাৰ কারেক্ট স্টেটমেন্ট হৈছে তথাপি আমি বাকি স্টেটমেন্ট কিটা এবাৰ ৰিড আউট কৰিম loose parenchyma cells rupturing the epidermis and forming lens-shaped opening in the bark is called spongy parenchyma তো এবিলাকক spongy parenchyma বুলি নকয় এবিলাকক complementary cell বুলি কয় তো এটো নাম বাকি গোটেই স্টেটমেন্টটো ঠিক আছে কিন্তু সেলটোৰ নামটো বেলেগ দিছে তো স্পঞ্জি পেৰেনকাইমা নহয় স্পঞ্জি পেৰেনকাইমা আমি কিহত পাওঁ ডাইকটৰ লিভছত পাওঁ ঠিক আছে পেৰেনকাইমাটা স্পঞ্জি পেৰেনকাইমাটা সেলস পাওঁ তো এইকাৰণে অপচনটো নহয় লাৰ্জ কালাৰলেছ এম্পটি সেলস ইন দ্য এপিডাৰ্মিছ অফ গ্ৰাছেছ আৰ কল্ড সাবসিডিয়াৰী সেলস তো এটো আমি আগৰ চেপ্টাৰটোত আগৰ কুৱেশ্যনটোত অলৰেডি পঢ়িছোঁ দেজ আৰ কল্ড বুলিফৰ্ম সেলস বুলিফৰ্ম সেলস আৰু সাবসিডিয়াৰী সেলস আমি কিহৰ কনটেক্সটত পঢ়িছিলোঁ দেজ আৰ মডিফাইড এপিডাৰ্মিয়েল সেলস এৰাউণ্ড দ্য ষ্টমাটা এনেকা যিবিলাক মডিফাইড এপিডাৰ্মিয়েল সেলস থাকে এইবিলাকক সাবসিডিয়াৰী সেলস বুলি কৈছিলে তো এইটো অপচনটো ৰং দিছে ইন ডাইকট লিভছ ভাস্কুলাৰ বান্ডলছ আৰ সাৰাউণ্ডেড বাই লাৰ্জ থিক ৱাল সেলস কল কনজাংটিভ টিস্যু তো ডাইকট লিভছৰ ভাস্কুলাৰ বান্ডলছত কি থাকে সাৰাউণ্ড লাৰ্জ থিক ৱাল সেলস বিলাক কি কনজাংটিভ টিস্যু বুলি কয় নেকি তো কনজাংটিভ টিস্যু কিহত কয় পেৰেনকাইমা সেলস বিটুইন জাইলেম এণ্ড ফ্লোএম ইন ৰুটছ হেবিলাককহে কনজাংটিভ টিস্যু বুলি কয় ইয়াতে কি ডাইকট লিভছ বুলি কৈছে ইন ডাইকট লিভছ ভাস্কুলাৰ বান্ডলছ আৰ সাৰাউণ্ডেড বাই লাৰ্জ থিক ৱাল সেলস বুলি কৈছে তো লিভছত নাথাকে এইবিলাক আমাৰ কনজাংটিভ টিস্যু আৰ সিন ইন parenchymatous cells between xylem and phloem in the roots of both dicot and monocot আৰু এইবিলাকক কি বুলি কয় বান্ডল সিটস এইবিলাকক কি বুলি কয় ডাইকট লিভছ বা ভাস্কুলাৰ বান্ডলছৰ যিবিলাক সাৰাউণ্ডেড বাই লাৰ্জ থিক ৱাল সেলস থাকে এইবিলাকক কি বুলি কয় এইবিলাকক বান্ডল সিট সেলস বুলি কয় তো এইবিলাকক বান্ডল সিট বুলি কয় নট কনজাংটিভ টিস্যু match column 1 with column 2 items তেনেকা question আহিছে এটো lenticels বিলাক কিহত পাইছিলো আমি these are present in the stem and they serve the purpose of gas exchange তো আমাৰ gas exchange ৰ অপচন কোনটো আছে অপচন 3 ত আছে cork cambiumৰ আৰু এটা নাম কি আছিল ফেলোজেন এটো cork cambium secondary cortex of কি বুলি কৈছিলো যেটো কৰ্টেক্সৰ cork cambiumৰ এক্টিভিটিৰ কাৰণে ইনাৰ লেয়াৰত সেল এড হ'ব হেতু কি বুলি কয় ফেলোডাৰ্ম বুলি কয় বা ফেলোডাৰ্মৰ সাপোজ এটো cork cambium আছিলে আউটাৰ সাইডৰ যেটো আছিলে হেতু ফেলেম বুলি কয় আউটাৰ সাইডৰ যিবিলাক সেল এড হ'ব আৰু ইফালে যদি ইনাৰ সাইডত এড হয় এইবিলাক কি বুলি ক'ব ফেলোডাৰ্ম বুলি ক'ব আৰু আউটাৰ সাইডৰ সেল বিলাক পিছত ডেড সেলস হৈ যাব ঠিক আছে আৰু কৰ্কটো কি হয় কৰ্কত কি হয় সুবেৰিন ডিপোজিট হয় তো দ্যাট গিভস দ্য ইম্পাৰমিএবিলিটি টু দ্য কৰ্ক বুলি যেটো কওঁ আমি যেনেকা চেম্পেইনৰ বটল বিলাকৰ যে কেপ বিলাক বনাই কৰ্কৰ পৰা বনাই কিহৰ কাৰণে বনাই বিকজ কৰ্ক ইজ ইম্পাৰমিএবল তো অপচন কিটা তোমালোকে বুজি পাইছা নহয় লেন্টিসেলস these are
ফৰ গেছ এক্সচেঞ্জ ইন দ্য ষ্টেমবিলাকতো ষ্টমাটা নাথাকে, তো গেছ এক্সচেঞ্জ সিহঁতেও কৰিব লাগিব, সেইবিলাক চেলকো অক্সিজেন লাগিব, কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰিব লাগিব, তো সেইবিলাকৰ কামটো কোনে কৰিব? লেণ্টিচেলছে কৰিব। কৰ্ক কেম্বিয়ামৰ আৰু এটা নাম কি হয়? ফেল'জেন হয়। ছেকেণ্ডাৰী কৰ্টেক্স, দেজ আৰ দ্য চেলছ এডেড বাই দ্য এক্টিভিটি অফ দ্য কৰ্ক কেম্বিয়াম এণ্ড ছেকেণ্ডাৰী কৰ্টেক্সৰ আৰু এটা নাম কি হয়? ফেল'ডাৰ্ম বুলি কয়। কৰ্কত কি থাকিব? চুবেৰিন ডিপজিট হোৱাৰ কাৰণে কি? ৱাটাৰ ইমপাৰ্মিয়েবল হ'ব। ঠিক আছে, এইকেইটা মনত ৰাখিলে হ'ল। 2021 এইটো মেথছ দ্য ফলোইং আইটেমছ কুৱেশ্যন হয়। তো ইয়াতে কি কি দিয়া আছে? চেলছ উইথ এক্টিভ চেল ডিভিজন। এক্টিভ চেল ডিভিজনক কি বুলি কয়? মেৰিষ্টেমেটিক টিচু। ক'ৰবাত আছে নেকি? আমাৰ অপশ্যনত আছে, 2 নম্বৰত আছে, মেৰিষ্টেমেটিক টিচু হ'ব। টিচু হেভিং অল চেলছ চিমিলাৰ ইন ষ্ট্ৰাকচাৰ এণ্ড ফাংচন। তো চিমিলাৰ ষ্ট্ৰাকচাৰ আৰু ফাংচন মানে কি সুধিছে? পেৰেনকাইমা, কলেনকাইমা, স্ক্লেৰেনকাইমা, এইবিলাকক কি বুলি কয়? চিম্পল টিচু বুলি কয়। আৰু কমপ্লেক্স টিচু কি হয়? জাইলেম আৰু ফ্লোৱেম, তাতে মোৰ দেন 1 টাইপ অফ চেলছ থাকিব। অপশ্যন চিটো লওঁ। টিচু হেভিং ডিফাৰেণ্ট টাইপ অফ চেলছ। ডিফাৰেণ্ট টাইপ অফ চেলছ ক'ত থাকিব? এইটো কমপ্লেক্স টিচু বুলি কয়। কমপ্লেক্স টিচু কোনটো? ভাস্কুলাৰ টিচুবিলাকক কমপ্লেক্স টিচু বুলি কয়, জাইলেম আৰু ফ্লোৱেম। এইটো ইয়াৰ লগত মেটচ হ'ব। ডেড চেলছ উইথ হাইলি থিকেণ্ড ৱাল এণ্ড নেৰ' লুমেন। তো ডেড চেলছ বুলি ক'লে আমি কোনটোবিলাকক বুজাম? এটাটো হৈছে ফাইবাৰবিলাকক বুজাওঁ। তো ফাইবাৰ আৰু কিছুমান ডেড চেলছ থাকিব, ফাইবাৰবিলাকৰ লেংথটো দীঘল থাকিব, সেইবিলাকক আমি ফাইবাৰ বুলি ক'ম। ডেজ আৰ ডেড চেলছ। আৰু এটা কি আছিলে? স্ক্লেৰাইডছ আছিলে। স্ক্লেৰাইডছবিলাক অভেল হ'ব পাৰে, চাৰ্কুলাৰ হ'ব পাৰে, বা অলপ শ্বৰ্ট টিউব লাইক হ'ব পাৰে। তো এইবিলাকক আমি স্ক্লেৰাইডছ বুলি ক'ম। ডেজ আৰ অলছ' স্ক্লেৰেনকাইমাটাছ চেল। তো স্ক্লেৰেনকাইমাটাছ চেলছ 2টা টাইপৰ আছিলে। ঠিক আছে, যিবিলাকে ফাইবাৰ ফৰ্ম কৰে এইবিলাক লং চেল থাকিব আৰু এনেকুৱা স্মল চেল থাকিব। আৰু স্ক্লেৰাইডছবিলাকে কোনটো কেৰেক্টাৰিষ্টিক দিয়ে? নাটছবিলাকত থাকিব, গুৱাভা, পিয়াৰ এইবিলাকত থাকিব। যিটো গুৱাভা মানে সফিৰাম আৰু পিয়াৰ মানে কি? নাচপতি আৰু গুৱাভাৰ যিটো গ্ৰিটি বালিৰ নিচিনা যিটো টেক্সাৰ থাকে, সেইটো কিহৰ কাৰণে হয়? এই স্ক্লেৰাইডছবিলাকৰ কাৰণে হয়। তো আমাৰ অপশ্যনকেইটা আকৌ এবাৰ মই কৈছোঁ। চেলছ উইথ এক্টিভ চেল ডিভিজন, মেৰিষ্টেমেটিক টিচু। টিচু হেভিং চিমিলাৰ চেল, এইটো আমাৰ কি? চিম্পল টিচু হ'ব। টিচু হেভিং ডিফাৰেণ্ট চেলছ, ভাস্কুলাৰ টিচু হ'ব। আৰু ডেড চেলছ উইথ হাইলি থিকেণ্ড ৱাল, স্ক্লেৰাইডছ হ'ব। তো ইয়াতে স্ক্লেৰাইডছৰ জেগাত যদি অপশ্যন ফাইবাৰ্ছ বুলি থাকিলে হয় তেতিয়াও হ'ল হয়। তো ফাইবাৰ্ছবিলাকতো আমি ডেড বুলি সদায় পঢ়িয়ে আহিছোঁ, লগত স্ক্লেৰাইডছবিলাকো যে ডেড সেইটো জানিব লাগিব। ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য ভাস্কুলাৰ বাণ্ডল ইন। তাৰপিছত কি সুধিছে? ফলোয়িং ষ্টেটমেণ্টবিলাক সুধি ইয়াতে ট্ৰু ফল্ছ এইবিলাক সুধিব আৰু। তো আমি ট্ৰু ফল্ছ আমি মাৰ্ক কৰি যাব লাগিব। ঠিক আছে। ইন ৰুট, জাইলেম এণ্ড ফ্লোৱেম ইন এ ভাস্কুলাৰ বাণ্ডল আৰ এৰেঞ্জ ইন অল্টাৰনেট মেনাৰ এলং ডিফাৰেণ্ট ৰেডিয়াই। তো এইটো কাৰেক্ট ষ্টেটমেণ্ট। ৰুটত কি হয়? ৰেডিয়েল এৰেঞ্জমেণ্ট থাকে, জাইলেম এফালে, ফ্লোৱেম এফালে, জাইলেম এফালে, ফ্লোৱেম এফালে, এনেকৈ ৰেডিয়েল এৰেঞ্জমেণ্ট থাকিব। তো এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়। কনজইন ক্ল'জ ভাস্কুলাৰ বাণ্ডলছ আৰ ডু নট পজেছ কেম্বিয়াম। তো কনজইন আৰু ক্ল'জ ভাস্কুলাৰ কেম্বিয়াম এনেকৈ থাকে। ক্ল'জ মানে কি? আমি ইয়াতে কেম্বিয়ামৰ ৰিং দেখা নাপাওঁ। আৰু অ'পেন মানে কি? অ'পেন মানে ইয়াতে কেম্বিয়ামৰ ৰিং থাকিব, কেম্বিয়াম টিচু, মেৰিষ্টেমেটিক টিচু থাকিব। আৰু এইটো ইফালে চেল এড কৰিব আৰু ইফালে চেল এড কৰিব। আৰু এইবিলাক চেল এড কৰাৰ কাৰণে চেল গাৰ্ডটো ইনক্ৰিজ হ'ব, এনেকুৱাৰ পৰা এনেকুৱা ডাঙৰ হ'ব। তো এইটো অ'পেন বুলি কয় সেইকাৰণে। তো কনজইন ক্ল'জ ভাস্কুলাৰ বাণ্ডলছ ডু নট পজেছ কেম্বিয়াম, এইটো আমাৰ কাৰেক্ট ষ্টেটমেণ্ট হয়। ইন অ'পেন ভাস্কুলাৰ বাণ্ডলছ কেম্বিয়াম ইজ প্ৰেজেণ্ট ইন বিটুইন জাইলেম এণ্ড ফ্লোৱেম। আমি এইটো অলৰেডি ডিছকাছ কৰিলোঁ। তো অ'পেনত জাইলেম আৰু ফ্লোৱেমৰ টিচুৰ মাজত কেম্বিয়াম মেৰিষ্টেমেটিক টিচু লেয়াৰ এটা থাকিব, এণ্ড ডেট ইনক্ৰিজেছ দ্য গাৰ্থ অফ দ্য প্লেণ্ট ইন ডাইকটছ। তো এইটো কাৰেক্ট ষ্টেটমেণ্ট। দ্য ভাস্কুলাৰ বাণ্ডলছ অফ ডাইকটিলেডনাছ ষ্টেম পজেছ এণ্ড আৰ্ক প্ৰ'টোজাইলেম। তো ভাস্কুলাৰ এণ্ড আৰ্ক আমি কিহত পাইছিলোঁ? DSP এট চেণ্টাৰ, আৰু সেইটোকে এণ্ড আৰ্ক বুলি কয়। DSP মানে কি? ডাইকট ষ্টেমত প্ৰ'টোজাইলেম চেণ্টাৰত থাকে। আৰু DSPবিলাক কেতিয়া আহে? কিবা এটা কাজিয়া পেচাল হোৱাৰ পিছত
একদম লাষ্টতহে আহে এণ্ডত আহে তো এণ্ডাৰ্ক তো নিমনিকটো মনত ৰাখাম ডাইকট ষ্টেমত প্ৰটোজাইলাম চেণ্টাৰত থাকে তো এইটোক এণ্ডাৰ্ক ফেশ্বন বুলি কয় ঠিক আছে তো ভাস্কুলাৰ বাণ্ডলছ ইন ডাইকটিলেডনাছ ষ্টেম পজেছ এণ্ডাৰ্ক প্ৰটোজাইলাম তো এইটো ট্ৰু ষ্টেটমেণ্ট ইন মন'কট ৰুট ইউজুৱেলি দেয়াৰ আৰ মোৰ দেন 6 জাইলেম বাণ্ডলছ তো মন'কট ৰুটত যিটো জাইলেম আৰু ফ্ল'য়েমৰ বাণ্ডল থাকে কেইটা থাকে 6টাৰ পৰা 8টা থাকে আৰু ডাইকট হ'লে 2টাৰ পৰা 6টা থাকে তো এইটো কাৰেক্ট ষ্টেটমেণ্ট অল দ্য ষ্টেটমেণ্টছ আৰ ট্ৰু ইন দিছ কেছ তো এইটো ৰুটৰ ডায়েগ্ৰামত কি জাইলেম ইয়াতে আছে ফ্ল'য়েম ইয়াতে আছে তো জাইলেম আৰু ফ্ল'য়েম উইল অকুপাই ডিফাৰেণ্ট ৰেডিয়াই ক্ল'জ কেম্বিয়াম মানে কি জাইলেমবিলাক ইয়াতে আছে জাইলেম ভিতৰত আছে এইবিলাক জাইলেম আৰু ফ্ল'য়েমবিলাক এইবিলাক বাহিৰত আছে পেৰিফেৰি তো ইয়াৰ মাজত আমি কেম্বিয়ামৰ ৰিং দেখা নাই আৰু অ'পেন মানে কি হয় ইয়াতে এক্সট্ৰাকৈ এইটো কেম্বিয়ামৰ ৰিং থাকিব মেৰিষ্টেমেটিক টিচুৰ লেয়াৰ এটা থাকিব ঠিক আছে দ্য এনাটমি অফ স্প্ৰিং উড শ্ব'জ ছাম পিকুলিয়াৰ ফিচাৰ্ছ আইডেণ্টিফাই দ্য কাৰেক্ট ষ্টেটমেণ্টছ এবাউট দ্য স্প্ৰিং উড মানে স্প্ৰিং ছিজনত ফৰ্ম হ'ব স্প্ৰিং মানে বৰষুণ থকা ছিজনত ফৰ্ম হ'ব ঠিক আছে আৰু স্প্ৰিং কেতিয়া ছিজন আহে স্প্ৰিং বছৰৰ আৰ্লি আহে উইণ্টাৰ অটম পিছত আহে বছৰৰ তো স্প্ৰিং উড মানে আৰ্লি উড সেইকাৰণে কয় স্প্ৰিঙত যেতিয়া ফৰ্ম হোৱা উডটোৰ অল্টাৰনেট নাম আৰ্লি উড বুলিও কয় ঠিক আছে তো আমি এটা এটাকৈ অপশ্যনকেইটা চাওঁ ইট ইজ অলছ' কল্ড আৰ্লি উড তো অলৰেডি ডিছকাছ কৰিলোঁ স্প্ৰিং উডৰ অল্টাৰনেট নাম আৰ্লি উড বুলি কয় বিকজ ইট ইজ ফ্ৰম আৰ্লি ইন দ্য ইয়াৰ তো এইটো কাৰেক্ট অপশ্যন ইন স্প্ৰিং ছিজন কেম্বিয়াম প্ৰডিউচ ইলেমেণ্টছ উইথ নেৰ' ভেছেলছ স্প্ৰিং মানে কি বৰষুণ আছে এইটো ফেভাৰেবল ছিজনত নেৰ' লুমেন নহয় ফেভাৰেবল ছিজন থাকিলে যেনেকৈ গছ চছবিলাক লহপহকৈ বাঢ়ে তো তেতিয়া কিহৰ কাৰণে লহপহকৈ বাঢ়ে নেৰ' লুমেন নহয় ডাঙৰ ৱাইড লুমেন বা জাইলেম ফ্ল'য়েমবিলাক ফৰ্ম হ'ব তো এইটো ৰং ষ্টেটমেণ্ট ইট ইজ লাইটাৰ ইন কালাৰ এইটো কাৰেক্ট ষ্টেটমেণ্ট যিহেতু ৱাইড লুমেন থাকিব এতিয়া যেতিয়া আমি ক্ৰছ ছেকশ্যন কৰি চাম এইবিলাক লাইটাৰ এপিয়াৰ হ'ব দ্য স্প্ৰিং উড এলং উইথ অটম উড ফৰ্মছ অল্টাৰনেট কনচেণ্ট্ৰিক ৰিং ফৰ্মিং এনুৱেল ৰিংছ তো কি কৈছে স্প্ৰিং যেতিয়া স্প্ৰিঙত ফৰ্ম হৈছে স্প্ৰিং উডটো লাইটাৰ কালাৰ হ'ব ঠিক আছে তাৰপিছত আকৌ এটা উড ডাৰ্কাৰ কালাৰ উড ফৰ্ম হ'ব তো স্প্ৰিঙত যেতিয়া অটমত এনেকৈ ডাৰ্ক কালাৰ উড ফৰ্ম হ'ব তাৰপিছত এনেকৈ আকৌ ডাৰ্ক কালাৰ নেক্সট অটমত হ'ব এনেকৈ হৈ কেনে অল্টাৰনেট লাইট আৰু ডাৰ্ক কালাৰ এনেকৈ এপিয়াৰেঞ্চ হ'ব যিটো লাইট কালাৰ যিখিনি আছে সেইখিনি কিহৰ কাৰণে এইটো আৰ্লি উড বা স্প্ৰিং উডৰ কাৰণে আৰু যিটো ডাৰ্ক কালাৰ এইটো মাৰ্ক কৰিছোঁ এইটো কিহৰ কাৰণে হৈ আছে এইটো লেট উডৰ কাৰণে হৈ আছে ঠিক আছে আৰু এটা বছৰত দুটা বস্তু ফৰ্ম হয় তো স্প্ৰিং উড এলং উইথ অটম উড ফৰ্মছ অল্টাৰনেট কনচেণ্ট্ৰিক ৰিংছ ফৰ্মিং এনুৱেল ৰিংছ তো এনুৱেল ৰিং বুলি ক'লে আমি দুটা বস্তুকে বুজি পাম এটা ডাৰ্ক আৰু এটা লাইট মিলি কেনে এনুৱেল এক বছৰত ফৰ্ম হয় আৰু এইটো কি বুলি কয় এনেকৈ যিটো মানে ট্ৰিটোৰ মানে কিমান বছৰ হৈছে এইটো কেলকুলেট কৰে এইটো কি ডেনড্ৰ'ক্ৰন'লজি বুলি কয় ইট হেজ লোৱাৰ ডেঞ্চিটি তো জাইলাৰী বা ফ্ল'য়েম এলিমেণ্টছবিলাক ৱাইডাৰ লুমেন থকাৰ কাৰণে ল' ডেঞ্চিটি হয় তো আমাক কি সুধিছে কাৰেক্ট ষ্টেটমেণ্টছ এতিয়া কোনটো হ'ব আমাৰ গোটেইকেইটা হ'ব এক্সেপ্ট ছেকেণ্ড ষ্টেটমেণ্ট স্প্ৰিং ছিজন কেম্বিয়াম প্ৰডিউচ এলিমেণ্টছ উইথ নেৰ' ভেছেলছ তো এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট হয় বাকী ৰেষ্ট অল আৰ ট্ৰু ষ্টেটমেণ্ট ইন অল্ড ট্ৰিজ the greater part of the secondary xylem is dark brown and resistant to insect attack due to তো ডাৰ্ক ব্ৰাউন যিটো কালাৰ থাকে হাৰ্টউড যিটো থাকে সেইটো কিহৰ কাৰণে হয় সেইটো আমি জানিব লাগে আল্টিমেটলি ইট ইজ ডিউ টু চিক্ৰেশ্যন অফ ছেকেণ্ডাৰী মেটাবলাইট এণ্ড দেয়াৰ ডিপজিশ্যন ইন দ্য লুমেন কোনবিলাকৰ লুমেন জাইলেমৰ লুমেনবিলাকত মেইনলি হ'ব তো এইটো ট্ৰু অপশ্যন ডিপজিশ্যন অফ অৰ্গেনিক কম্পাউণ্ডছ লাইক টেনিনছ ৰেজিনছ ইন দ্য চেণ্ট্ৰেল লেয়াৰ অফ দ্য ষ্টিলি তো চেণ্ট্ৰেল লেয়াৰতে আমাৰ কি থাকিব জাইলাৰী এলিমেণ্টছবিলাক থাকিব তো এইটো আমাৰ কাৰেক্ট ষ্টেটমেণ্ট হ'ব ডিপজিশ্যন অফ চুবেৰিন এণ্ড এৰ'মেটিক ছাবষ্টেঞ্চেছ ইন দ্য আউটাৰ লেয়াৰ অফ দ্য ষ্টেম তো হাৰ্টউড যিটো থাকিব এইটো আউটাৰ লেয়াৰত নাথাকে এইটো ইনাৰ লেয়াৰত থাকিব তো এইটো আমাৰ ইনকাৰেক্ট ষ্টেটমেণ্ট হ'ব
ডিপজিশ্যন অফ টেনিনছ গামছ ৰেজিনছ এণ্ড এৰোমেটিক ছাবষ্টেঞ্চেছ ইন দ্য পেৰিফেৰেল লেয়াৰ। তো এইটো পেৰিফেৰেল লেয়াৰত নহ'ব, এইটো ইনাৰ লেয়াৰত হ'ব। তো এই দুটা এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট হ'ব। প্ৰেজেঞ্চ অফ পেৰেনকাইমা চেলছ ফাংচনেলি এক্টিভ জাইলেম ইলিমেণ্টছ এণ্ড এচেঞ্চিয়েল অইলছ। যিটো হাড়টোত হ'ব তাতে ই ফাংচনেলি এক্টিভ চেলছ জাইলেমবিলাক নাথাকে। তো তাতে যিবিলাক ডেড জাইলেম ইলিমেণ্ট সেইবিলাকহে থাকিব। তো এইটো ফাংচনেলি এক্টিভ চেলছ নাথাকে। তো এইটো আমাৰ ৰং ষ্টেটমেণ্ট হ'ব। এতিয়া কাৰেক্ট ষ্টেটমেণ্ট অনলি 1 আৰু 2 হ'ব। ডিউ টু ছেকেণ্ডাৰী মেটাবলাইট ডিপজিশ্যন আৰু ডিপজিশ্যন অফ অৰ্গেনিক কম্পাউণ্ডছ লাইক টেনিনছ ৰেজিনছ এইবিলাকৰ কাৰণে, আৰু ডিউ টু আৰু এটা যদি থাকিব পাৰে অপশ্যন, এইটো কোনটো থাকিলে হয়, ডিউ টু ফৰ্মেশ্যন অফ টাইল'চেছ। টাইল'চেছটো অলৰেডি আমি পঢ়িছোঁ, সেইটো গমেই পাইছা এতিয়ালৈ। এতিয়া এইটো কুৱেশ্যন নহয় বাৰু, মই এটা হিচাপত মই দিছোঁ। চিপ চেলছ কিহত আমি পঢ়িছিলোঁ? চিপ চেলছবিলাক আমি পঢ়িছিলোঁ জিমন'স্পাৰ্মত, আৰু চিপ টিউবটো আমাৰ এনজিঅ'স্পাৰ্মত থাকে। তাৰে ডিফাৰেঞ্চকেইটা অলপ জানিব লাগিব। চিপ চেলছবিলাক জিমন'স্পাৰ্মত থাকে, দেজাৰ এনেকৈ ফাইবাৰ লাইক টেপাৰিং এণ্ডৰ চেল হয়, আৰু ইহঁতৰ পাৰফৰেশ্যনছবিলাক লেটাৰেলিও থাকিব, টিপতো থাকিব এনেকৈ। আৰু দেজাৰ একম্পেনিড বাই এলবুমিনাছ চেল, যেনেকৈ আমি চিপ টিউব চেলছবিলাক কিহত পাওঁ? এইবিলাক চিপ টিউব চেলছ বুলি কয় বা চিপ টিউব ইলেমেণ্ট বুলি কয়। তো চিপ টিউব ইলেমেণ্টবিলাক এনজিঅ'স্পাৰ্মত পাওঁ। লংগিচুডনেল এৰেঞ্জমেণ্ট অফ চিপ টিউব মেম্বাৰ থাকিব, এটা চিপ টিউব মেম্বাৰ বুলি ক'ব এইবিলাকক। আৰু দেজাৰ শ্বৰ্ট এণ্ড ৱাল পাৰফৰেশ্যন থাকিব, এনেকৈ এণ্ড ৱাল পাৰফৰেশ্যন থাকিব, লেটাৰেল পাৰফৰেশ্যন ইমান নাথাকিব, ঠিক আছে। আৰু দেজাৰ অলৱেজ এছ'চিয়েটেড উইথ কম্পেনিয়ন চেলছ। ইভেন চিপ টিউবৰ নিউক্লিয়াছ নাথাকে, কম্পেনিয়ন চেলৰ যিটো নিউক্লিয়াছ থাকে, ডেট কণ্ট্ৰলছ দ্য ফাংচন অফ দ্য চিপ টিউব চেলছ। তো আজিৰ কাৰণে ইমানে, ধন্যবাদ।